অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শোণিতপুৰ বজাৰত আদা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 11,000 টকা, অধিকতম মূল্য 12,000 টকা, জলকীয়া 9,500 টকা, 10,000 টকা, লেচেৰা 3,800 টকা, 4,000 টকা, গাজৰ 6,500 টকা, 7,000 টকা। গড়চুক বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,500 টকা, অধিকতম মূল্য 5,800 টকা, আলু 2,800 টকা, 2,880 টকা, বিন 7,700 টকা, 8,000 টকা, ৰঙালাও 1,600 টকা, 1,800 টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,700 টকা, অধিকতম মূল্য 5,800 টকা, বেঙেনা 3,700 টকা, 4,200 টকা, ৰঙালাও 1,500 টকা, 1,700 টকা, আলু 2,400 টকা, 2,650 টকা। মৰিগাঁও বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, অধিকতম মূল্য 2,600 টকা, পিঁয়াজ 4,000 টকা, 4,400 টকা, বন্ধাকবি 1,800 টকা, 2,200 টকা, বিলাহী 4,000 টকা, 4,400 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 81% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। स्वाद, परिपुष्टि, চাহিদা, বজাৰ দৰ আদি সকলো দিশৰ পৰাই বায়ুশ্বাসী মাছ যেনে মাগুৰ, শিঙি, পাভ, শিঙৰা আদি একক, অনন্য আৰু অদ্বিতীয়। এই মাছসমূহ অসমীয়া মৎস্যভোজীৰ অতিকৈ জনপ্ৰিয়। এনে মাছসমূহ এসময়ত আমাৰ প্ৰাকৃতিক জলাশয়ত অপৰ্যাপ্ত আছিল যদিও বৰ্তমান বিভিন্ন কাৰণত তেনে আবাদীসমূহ লোপ পাব ধৰিছে। অৱশ্যে সমান্তৰালভাৱে এনে মাছসমূহৰ বিজ্ঞানসন্মত পালন প্ৰযুক্তি সম্ভৱপৰ হৈছে আৰু বিভিন্নজনে বিভিন্ন কৌশলত এই মাছসমূহ পালন কৰি যথেষ্ট লাভৱান হৈছে। স্মৰ্তব্য যে এই মাছসমূহৰ পোনা উপলব্ধতাও বৰ্তমান যথেষ্ট সহজলভ্য। যদিও কাৰ্বজাতীয় মাছৰ পোনা উৎপাদনৰ তুলনাত বায়ুশ্বাসী মাছৰ পোনা উৎপাদন যথেষ্ট জটিল, বিশেষ কাৰিকৰী আৰু কিছু সুকীয়া, তৎসত্বেও বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত এনেবোৰ মাছৰ পোনা উৎপাদন কৌশল সৰলীকৃত আৰু মানকৃত কৰা হৈছে। সুখৰ বতৰা যে মহানগৰীৰ মিৰ্জাৰ সমীপৱৰ্তী আমৰঙ্গা আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানতো বায়ুশ্বাসী মাছৰ পোনা উৎপাদন সফলতাৰে কৰি থকা হৈছে। বায়ুশ্বাসী মাছৰ পালন আৰু পোনা উৎপাদন যথেষ্ট কাৰিকৰী চিন্তাৰ উন্মেষ আৰু ইয়াত পোনা উৎপাদনকাৰীজনৰ পাৰদৰ্শিতাও যথেষ্ট পৰিমাণে সফলতাৰ লগত নিৰ্ভৰশীল হৈ থাকে। সেয়েহে যিধৰণে কাৰ্প মাছৰ পোনাৰ উপলভ্যতা, সেইদৰে এই বায়ুশ্বাসী মাছ যেনে মাগুৰ, শিঙি, কাৱৈ, পাভ এই মাছৰ পোনাবোৰ বৰ সহজতে পোৱা নাযায়। এই মাছৰ পোনাবোৰ নিৰ্দিষ্ট কিছু ঠাইতহে পোৱা যায়। মই জনাবলৈ পাই সুখী হ'ম যে মীন বিভাগৰ আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যি পোনা উৎপাদন কেন্দ্ৰ, তাত এই বায়ুশ্বাসী মাছ মাগুৰ, কাৱৈ, শিঙি, পাভ
এই মাছসমূহৰ পোনা উৎপাদন নিজস্ব উদ্ভাৱনী কৌশল আৰু অভিজ্ঞতাৰ ভিত্তিত সৰলীকৃত আৰু মানকীকৃত কৰা হৈছে আৰু অতি সফলতাৰে এই মাছসমূহৰ পোনা উৎপাদন কৰা হৈছে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মাগুৰ মাছৰ মতা মাছটোক আপোচ নকৰাকৈ এটা নতুন কৌশলেৰে ইয়াত মাগুৰ মাছৰ পোনা উৎপাদন কৰি থকা হৈছে আৰু এই পোনাৰ পৰৱৰ্তী বাঢ়ন যথেষ্ট সন্তোষজনক আমি এই মুহূৰ্তত আছো আমৰঙাৰ আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এই বায়ুচ্চাখী মাছৰ পোনা উৎপাদন কেন্দ্ৰত আৰু আমি জানিবলৈ চেষ্টা কৰিম ইয়াত কি ধৰণে বায়ুচ্চাখী মাছৰ পোনা উৎপাদন কৰে আৰু কি ধৰণে ইয়াৰ পৰা বায়ুচ্চাখী মাছৰ পোনা আমাৰ মীনপালকসকলে সংগ্ৰহ কৰিব পাৰে আহক আমি এই কেন্দ্ৰটিৰ অন্তৰ্গত এই বায়ুচ্চাখী মাছৰ পোনা উৎপাদন গোটটিলৈ আগবাঢ়ি যাওঁ মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাসে মুখ্যতঃ মাগুৰ মাছৰ পোনা পামখনত বিশেষ কৌশলেৰে উৎপাদন কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে সচৰাচৰ মাগুৰ মাছৰ ক্ষেত্ৰত মতা মাছটিক আপোচ কৰি পোনা উৎপাদন কৰা হয় যদিও দাসে কিছু ব্যতিক্ৰমী প্ৰয়াসেৰে মতা মাছটিক আপোচ নকৰাকৈ পোনা উৎপাদন কৰি আছে এনে পোনাৰ বিপণন চাহিদাও অতি বেছি এই প্ৰসংগতে কিছু কথা পাতিছিলো মীন বিষয়াগৰাকীৰ লগত বায়ুচ্চাখী মাছৰ ভিতৰত যেনে ধৰক মাগুৰ শিঙি পাভ টেংৰা আদি সকলোবিধ মাছ ইয়াতে আমি প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ তাৰ ভিতৰত মাগুৰ মাছ যিটো বৰ্তমান বজাৰ মূল্য অধিক বেছি আৰু আমাৰ জলাশয়বোৰৰ এইবোৰক ক্ৰমান্বয়ে নোহোৱাবলৈ ধৰিছে এইটো মূলতে আমাৰ পোনাৰ অভাৱ আৰু যিটো পদ্ধতিত বৰ্তমান আমাৰ খেতিয়কসকলে বা মীনপালকসকলে কৰি আছে কিন্তু এইটো পদ্ধতিত কি হয় মতা মাছটোক মানে মাৰি পেলাব লগা হয় আপোচ কৰিব লগা হয় আৰু আপোনালোকে মতা মাছটো আপোচ নকৰাকৈ অৰ্থাৎ নমৰাকৈ আপোনালোকে পোনা উৎপাদন আমি 2013 চনৰ পৰা এই অনুষ্ঠানটিত মতা মাছটোক আপোচ নকৰাকৈ আমি প্ৰজনন কৰি সাফল্য লাভ কৰিছোঁ ইতিমধ্যে আমাৰ যিবিলাক পোনা উৎপাদনটো হৈছে সেই পোনা অসমৰ বিভিন্ন জিলালৈ আমাৰ মীনপালকসকলে গৈ লৈ ইয়াৰ পৰা মীন পালন কৰিছে আৰু জানিব পৰা মতে ভাল ফল লাভ কৰিছে মোক অকণমান দেখুৱাই দিয়ক যে মতা মাছ মাইকী মাছ মাগুৰৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম বা মাগুৰ মাছটো কেনেকৈ প্ৰজননৰ বাবে আমি বাছনি কৰিম এই কথাখিনি অকণমান দেখুৱাই দিয়কচোন হয় তাৰ আগতে মই এটা কথা ক'ব যে দেখুৱাৰ আগতে আমাৰ যিটো ইয়াতে পদ্ধতিত কৰিছোঁ এই পদ্ধতিটো মোৰ সম্পূৰ্ণ মানে ইন'ভেটিভ বুলি ক'ব পাৰি মই নিজাববীয়াকৈ কৰিছোঁ বৰ্তমান ইয়াত কি কৰা হয় মতা মাছটোক প্ৰথমতে আমি চিলেক্ট কৰি ল'ব লাগে চিলেক্ট কৰি মই দেখাই দিছোঁ আপোনালোকক কেনেকৈ চিলেক্ট কৰে এইটো মতা মাছৰ ক্ষেত্ৰত এইটো যিটো জেনাইটেল পেপিলা জেনাইটেল পেপিলাটো পইণ্টেড মানে অকণমান জোঙা হয় আৰু পেটটো বা এবডমেনটো এইটো বডিটো শ্লিম হয় কিন্তু মাইকী মাছৰ ক্ষেত্ৰত এইটো জেনাইটেল পেপিলা ৰাউণ্ড আৰু অকণমান এবডমেন যিটো পেটটো উঠি অহা তথাপিও কাৰ্প মাছৰ যি ধৰণৰ সহজতে মতা মাইকী চিনাক্ত কৰিব পাৰি ইয়াত অকণমান কিন্তু জটিল নেকি হয় অকণমান কাপ মাছৰ সহজতে থাকিব কাৰণ কাপ মাছত যেতিয়া আপুনি প্ৰেছ কৰিব মেচিউৰ্ড মেল হ'লে মিল্ক ওলাই আহে কিন্তু মাগুৰ মাছৰ ক্ষেত্ৰত তেনেকুৱা নহয় ওলাই নাহে সেইকাৰণে অকণমান মেচিউৰ দি পাইছেনে নাই এইটো ধৰিব পৰাত অকণমান টান হয় এইটো তাৰপিছত বটা মাছটোক চিলেকশ্যন কৰি আমি এইদৰে এইটোক বেজি পুছ কৰিম প্ৰতি মানে বেজি মানে আপুনি হৰমন দিয়া হয় চিন্থেটিক হৰমন দিয়া হয় চালমন গনাডোট্ৰোপিন হৰমন যিবিলাক মাৰ্কেটত এভেইলেবল যেনে আমি ইয়াতে অভাচিছ দিছোঁ এইবাৰ অভাচিছ প্ৰতি কেজিত 2.5 ml হিচাপত আমি এইটো কডাল পিনৰ এনেকৈ পুছ কৰি আমি ইয়াতে বেছি নহয় জাষ্ট 2.5 ml দি এইদৰে পুছ কৰাৰ পিছত আমি এৰি দিয়া হয় দি দিয়া সেইদৰে মাইকী মাছটোকো একে ড'জতে আনি ইয়াত কোনো কণী প্ৰেছ কৰিব নালাগে বা মতা মাছটোক মাৰিব নালাগে ডাইৰেক্ট আমি চিমেণ্টেড চিষ্টাৰ্ণত এৰি দিম আৰু চিমেণ্টেড চিষ্টাৰ্ণত এৰি দিয়াৰ অৰ্থাৎ টেংকত এই যিবিলাক আপোনাৰ টেংক দেখিছে এই টেংকত আমি এৰি দিম এৰি দিয়াৰ ঠিক 24 ঘণ্টা পিছতে সিহঁতে কণী পাৰিব কণী পৰাৰ 24 ঘণ্টাৰ পিছত আমি মতা মাইকী উভয়কে আমি উঠাই আকৌ পুখুৰীত এৰি দিম নেক্সট ডে আৰু প্ৰজনন কৰাৰ বাবে আৰু মানে বছৰত এবাৰহে আপুনি কৰিব পৰা যায় প্ৰজনন কৰিব পাৰিব হয় তাৰপিছত 24 ঘণ্টা আমি উঠাই আনাদাৰ 3 দিন অৰ্থাৎ 3 পৰা 4 দিনৰ ভিতৰত কণীৰ পৰা পোৱালি ওলাই পোৱালিবিলাক যেতিয়া দানা খাব ধৰে তেতিয়া সিহঁতক পুখুৰীত বা চিমেণ্ট চিষ্টাৰ্ণত বা ডাঙৰ টেংকত ট্ৰেন্সফাৰ কৰি লৈ যোৱা হয় এই ক্ষেত্ৰত চাব লগা এইটোৱে যে মোৰ মেথডত যিটো কৰিছোঁ ইয়াত মতাটো মাছ মাৰিব লগা নহয় দ্বিতীয়তে ইয়াতে কোনো পানীৰ চাৰ্কুলেশ্যন বা ইনকুবেশ্যন টেংকত দিয়া হয় তাত কোনো
পানীৰ দৰকাৰ নহয় বা ৱাটাৰ এক্সচেঞ্জ কৰিব লগা নহয় 3 নম্বৰ কথাটো হ'ল এই পদ্ধতিত যিটো মই পাইছোঁ এতিয়ালৈ সাৰ্ভাইভেল ইয়াত more than 80% লৈ পোৱা যায় কেতিয়াবা এটাও মাছ মানে ফ্ৰাই ফিংগাৰলিং ষ্টেজলৈ এটাও মাছ মানে ধৰক এই আপোনাৰ ভুন পুনৰ পৰা পৰৱৰ্তী বাঢ়নলৈ মানে ইয়াত বেছি নমৰে 80% আপোনাৰ জীৱিতভাৱে পোৱা যায় আৰু চতুৰ্থতে চাবলৈ ইয়াৰ যিটো গ্ৰোথ আন মাছৰ তুলনাত মানে যিটো এক্সিষ্টিং মেথডত যিবিলাক পালকে কৰি আছে তাতকৈ বহুত ভাল এতিয়া আমাক এটা কথা কওক যে সাধাৰণতে শুনা যায় যে মাগুৰ মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত আপোনাৰ এই ভুন পোনাখিনিক পৰৱৰ্তী পৰ্যায়লৈ নিয়াটো যথেষ্ট টান কাম বেছিখিনিয়ে মাছ মৰি যায় আৰু বিশেষ কিছু খাদ্য খুৱাব লগা হয় সেই ক্ষেত্ৰত আপোনালোকে কি খাদ্য খুৱাই বা কি ব্যৱস্থাপনা লয় হয় এইটো সুন্দৰ কোৱেশ্যন ইয়াৰ ক্ষেত্ৰত কি দেখা যায় আপোনাৰ মই যিটো ছিষ্টেমত কৰো এইটো সম্পূৰ্ণ ওৱান টাইপ অফ নেচাৰেল ইয়াত কোনো পেটত প্ৰেছ কৰিব লগা নহয় বা আৰ্টিফিচিয়েলি যিটো কোনো স্পাম সলিউশ্যন মিক্সিং কৰি তাক ফাৰ্টিলাইজেশ্যন কৰিব লগা নহয় মাত্ৰ বেজি মাৰিছোঁ হৰমন প্ৰয়োগ কৰিছোঁ আকৌ এৰি দিছোঁ গতিকে এটা ওৱান টাইপ অফ নেচাৰেল বুলিয়ে ক'ব পৰা যায় যিটো কোৱা হয় যে মানে ভুন পোনাখিনিক কুকুৰাৰ কণী খুৱাব লগা হয় বা যথেষ্ট দামী খাদ্য কিনি আনি খুৱাব লগা হয় আপোনাৰ যিটো পদ্ধতি বা আপুনি যিখিনি কাম কৰি আছে তাত সেই কথা বতৰাখিনি কৰিব লগা নহয় না হয় নিশ্চয় মেইন হৈছে কি আপোনাৰ চাবলৈ গ'লে ভুন পোনাখিনি বচোৱাটো খুবেই টান কাম ইয়াত সেইকাৰণে আমি কি কৰা যায় ভুন পোনাখিনিক আমি লাইভ ফিড খোৱা হয় প্ৰথম যিকেইদিন ফাৰ্ষ্ট ষ্টেজত যেতিয়া পোৱালি কণীৰ পৰা পোৱালি ওলাব অৰ্থাৎ ফাৰ্ষ্ট বেবিটো যেতিয়া দানা খাব ধৰিব একেবাৰে মুখখন সৰি থাকে সেইকাৰণে সিহঁতক আমি ফাইটোপ্লেংকটন বা আৰ্টিমিয়া দিয়া হয় তাৰপিছত যেতিয়া 3-4 দিন পাৰ হৈ যাব সিহঁতক জুপ্লেংকটন ফিড কৰা হয় খাদ্য হিচাপে তাৰপিছত যেতিয়া 15 দিন 10ৰ পৰা 15 দিন হ'ব আস্তে আস্তে জুপ্লেংকটনৰ লগত আমাৰ যিটো আৰ্টিফিচিয়েল ফিড পাই ফৰ্মুলেটেড প্ৰটিন কণ্টেণ্ট ফিড 32% প্ৰটিন কণ্টেণ্ট মিনিমাম থাকিব লাগে সেইটো ফিড আমি সিহঁতক খোৱা হয় আৰু দেখা যায় যে এটা ভাল সুন্দৰ গত পোৱা যায় কিমান দিনৰ পিছত পোনাখিনি বিক্ৰীযোগ্য হয় এমাহৰ পৰা এমাহ 5 দিন 10 দিনৰ ভিতৰত আমাৰ বিক্ৰীযোগ্য হয় বায়ুশ্বাসী মাছৰ পোনা প্ৰতিপালন অত্যন্ত স্পৰ্শকাতৰ কণী ফুটি হোৱা ভ্ৰূণ পোনাখিনি আঙুলি জোখৰ পৰ্যায়লৈ পৰ্যবেক্ষিত কৰাটো যথেষ্ট কষ্টসাধ্য এইখিনি সময়ত বিশেষ পৰিচৰ্যা পৰিচালনা আৰু ব্যৱস্থাপনাৰ দৰকাৰ এই দিশখিনিও যথেষ্ট গুৰুত্ব সহকাৰে বিবেচনা কৰি যাৱতীয় ব্যৱস্থা লোৱা হয় উৎপাদন কেন্দ্ৰটিত তৃণমূল পৰ্যায়ত এনে কামবোৰ চোৱা চিতা কৰে ক্ষেত্ৰীয়ৰ পৰ্যায়ৰ কাৰিকৰী কৰ্মী বীৰেন মালিয়ে মালিৰ পৰাও বায়ুশ্বাসী মাছৰ পোনা প্ৰতিপালন সম্পৰ্কে দুই এটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমতে ছাৰ আমাৰ ৰোমান যিটো ছাৰ আছে ছাৰে তেখেতে আমাৰ ইনজেকশ্যন মাৰি দিয়াৰ পিছত পোনাখিনি এৰি দিয়াৰ পিছত আমি চোৱা চিন্তা আমিয়ে কৰোঁ যেতিয়া মানে ছাৰ কণীটো ফাটিব ফটাৰ পিছত তাৰমানে এনেকুৱা মানে এটা প্ৰব্লেম হয় তাৰমানে সেই যিটো আমাৰ প্লেনটন তাৰে পানীটো অকল পানীটো মানে চেকনিৰে দুবাৰ চেকিব লাগে চেকি পেলাই লাষ্ট পানীটো যিটো পাম আমি 3 দিন খুৱাব লাগিব মানে একেবাৰে সৰু অৱস্থা মানে ভুনপুনা অৱস্থা তেতিয়া মানে প্লেংটন চেকা পানীটো খুৱায় হয় তাৰপিছত 3 দিন ৰখাৰ পিছত আমি তাৰপিছত নেক্সট আমি হেৰি প্লেংটনটো যিটো আমাৰ প্লেংটন আহে তেতিয়া ডাঙৰ প্লেংটন দিয়ে হয় তেতিয়া মিডিয়ামটো দিয়া যায় তাৰপিছত নেক্সট আৰু 3 দিন এসপ্তাহৰ পিছত আমি জেনেৰেল যিটো প্লেংটন আহে সেইটো মানে ভালকৈ চেকি দিয়া হৈছে কিমান দিন এই যে আপুনি ক'লে প্লেংটনৰ গুৰিটো মানে ধৰক প্লেংটনখিনি চেকি লোৱা পানীটো দিয়ে সেইটো কিমান দিনৰ কাৰণে দিয়ে 3 দিন আৰু তাৰপিছত কিমান দিনৰ কাৰণে আপুনি মধ্যমীয়া জোখৰ প্লেংটনটো দিয়ে ধৰক 2-3 দিন সেইটো দিয়া যায় আৰু তাৰপিছত আপুনি ডাঙৰ জোখৰ প্লেংটন দিব পাৰে আৰু বহুতে যে কয় যে এই মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত পোনাক আপোনাৰ কুকুৰাৰ কণী খুৱাব লাগে মানে কুকুৰাৰ কণীৰ কুহুমটো খুৱাব লাগে বা যথেষ্ট প্ৰটিন থকা খাদ্য খুৱাব লাগে আপোনালোকৰ ইয়াতো তেনেধৰণৰ কৰিব লগা হয় নেকি কেতিয়া খুৱাইছিলোঁ সেইটো মাজে সময়ে খুৱায় আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠান সংলগ্ন পোনা উৎপাদন কেন্দ্ৰটিত মাগুৰৰ উপৰিও শিঙি শিঙৰা পাভ আদি মাছৰো পোনা উৎপাদন কৰা হয় মাগুৰৰ পাছতেই বিশেষ গুৰুত্ব দিয়া হয় পাভ মাছৰ পোনা উৎপাদনত পাভ মাছৰ পোনা উৎপাদনো কিছু সুকীয়া এই সম্পৰ্কে থুৰতে কিছু জনাইছিল মহকুমা মীন উন্নয়ন বিষয়া ৰবেন দাসে পাভ মাছ আমি যোৱা 2021 পৰা মই পৰীক্ষামূলকভাৱে মোৰ নিজৰ পদ্ধতিৰে জাষ্ট নকটাকৈ মানে মতাটো কাপোচ নকৰাকৈ ট্ৰাই কৰিছিলোঁ প্ৰথমবাৰ অকণমান ছাকচেছ অকণমান কম ছাকচেছ হৈছিলোঁ মানে বেছি কণী পোৱা নাছিলোঁ ইনজেকশ্যন কৰাৰ পিছত নেক্সট 2022ত আমি
যেতিয়া ট্ৰাই কৰোঁ মোৰ সুন্দৰভাৱে কণী পাৰিছে আৰু 100% ওভুলেশ্যন পোৱা বুলি ক'ব পাৰে তাৰপিছত আজিৰ তাৰিখত ইয়াত পাভ মাছৰ পোনাও আপোনালোকে সফলতাৰে প্ৰজনন কৰিব সক্ষম হৈছে আৰু উৎপাদন কৰি আছে উৎপাদন কৰিছোঁ আমি ইতিমধ্যে আমাৰ উৎপাদিত পাভ মাছৰ পোনা আমি ফাৰ্মাৰ মাজত আমি দিবলৈ সক্ষম হৈছোঁ অকণমান দেখুৱাই দিয়কচোন এবাৰ পাভ মাছৰ মতা মাইকী কেনেকৈ এইটো পাভ মাছ এইটো সম্পূৰ্ণ এটা মাইকী মাছ গাভিনী মাইকী মাছ এইটো চাব অলৰেডি কণী ওলোৱা হৈ আছে পেটত এইটো গাভিনী পাভ মাছৰ ক্ষেত্ৰত কি হয় যিটো জেনাইটেল পেপিলা ৰাউণ্ড হয় আৰু পেটটো একেবাৰে ফুলি থাকে মানে কণীৰে ভৰ্তি হৈ থাকে গতিকে এই ক্ষেত্ৰত এইটো চিনাক্ত কৰাত বেছি অসুবিধা নহয় গতিকে এইদৰে চিনাক্ত কৰি সিহঁতক এইদৰে হৰমন প্ৰয়োগ কৰা হয় হৰমন মাগুৰ মাছৰ ক্ষেত্ৰত পাভ মাছৰ অকণমান ড'জটো কমকৈ দিব লাগে প্ৰতি কেজি পাভ মাছৰ ক্ষেত্ৰত 1.5 পৰা 2 ml আমি ইনজেক্ট কৰোঁ এইটো এইদৰে কৰা হয় সিহঁতক ইনজেক্ট কৰাৰ পিছত আমি এৰি দিম আৰু মতাটোৰ ক্ষেত্ৰত কেনেকৈ গম পোৱা যাব ঠিক আছে এইটো থৈ দিওঁ মতা মাছৰ ক্ষেত্ৰতো একেই এইটো মাগুৰ মাছৰ দৰে প্ৰায় একে জেনাইটেল পেপিলা পইণ্টেড হয় আৰু মতা মাছটো মাইকী মাছৰ তুলনাত সৰু হয় অকণমান এই ধৰণে আপোনালোকে হৰমনৰ পৰশ বেজীৰে অন্তঃক্ষেপণ কৰাৰ পাছত কিমান সময়ৰ পাছত ই আপোনাৰ কণী দিব বা কিমান সময়ৰ পাছত পোনা উৎপাদন হ'ব হয় পাভ মাছৰ ক্ষেত্ৰত কি হয় আমি যিদৰে মতা মাছৰ ক্ষেত্ৰত 1:1 এটা মেল আৰু এটা ফিমেল আমি টেংকত ব্ৰিড কৰিবলৈ সক্ষম হৈছোঁ কিন্তু মাগুৰৰ ক্ষেত্ৰত পাভ মাছৰ ক্ষেত্ৰত আমি এটা টেংকিত 10টা পেয়াৰ দিওঁ মানে 10টা মতা 10টা মাইকী আমি একেলগে দি থাকোঁ তাৰমানে মাগুৰৰ ক্ষেত্ৰত আপোনালোকে এটা সৰু যি আপোনালোকৰ টেংকি দেখুৱালে চিমেণ্টৰ তাত এটা মতা মাছৰ লগত এটা মাইকী মাছ আৰু পাভৰ ক্ষেত্ৰত 10টা মতা মাছৰ লগত 10টা মাইকী মাছ আৰু এইকাৰণে এতিয়ালৈ মই ছাকচেছ হ'ব পৰা নাই এটা মাইকী মাছৰ লগত এটা মতা মাছ পাব ইনজেক্ট কৰি এতিয়ালৈতো আমাৰ ভাল ৰিজাল্ট পোৱা নাই সেইকাৰণে আমি 10টা মাছ একেলগে দিলে দেখা যায় কি 24 ঘণ্টাৰ ভিতৰত 24ৰ পৰা 28 ঘণ্টাৰ ভিতৰত ইহঁতে কণী পৰা কমপ্লিট হয় আৰু কণী পৰা ঠিক 36 আৱাৰৰ ভিতৰত 30ৰ পৰা 36 আৱাৰৰ ভিতৰত ইহঁতে কণীৰ পৰা পোৱালি ফুকি ওলায় আৰু আনাদাৰ 2 দিন মোটামুটি 48 পৰা 72 ঘণ্টাৰ ভিতৰত কণীৰ য়কচেপ যেতিয়া এবজৰ্ব হয় সিহঁতৰ কুহুমটো কণীৰ যিহেতু থকা যিটো কুহুম খাদ্যটো যেতিয়া শেষ হয় তেতিয়া সিহঁতে সাঁতুৰিবলৈ ধৰে আৰু সাঁতোৰাৰ লগতে আমি যিটো ফাৰ্ষ্ট ফিড হিচাপে প্ৰথম দানা হিচাপে আমি ইনফুচুৰিয়া দিওঁ যিহেতু পাভ মাছৰ পোৱালি একেবাৰে সৰু মুখখন তাৰপিছত আমি সিহঁতক জুপ্লেংটনেৰে ফিড কৰা হয় তাৰপিছত আমি ক্ৰমান্বয়ে আৰ্টিফিচিয়েল ফিড আমি দিবলৈ কেন্দ্ৰটিত উৎপাদিত বায়ুশ্বাসী মাছৰ পোনা বিপণন আৰু পৰিবহণতো বিশেষ গুৰুত্ব দিয়া হয় এই ক্ষেত্ৰত কোনো কাৰণতে গুণতাত মানদণ্ড আৰু মীন বিজ্ঞানৰ বিজ্ঞানসন্মত বিধি বিধানক অৱজ্ঞা কৰা নহয় প্ৰতিষ্ঠানটিত সংলগ্ন কেন্দ্ৰটিত উৎপাদিত মাগুৰ শিঙি পাভ আদি মাছৰ পোনা ৰাজ্যৰ বিভিন্ন অঞ্চললৈ পৰিবহণ কৰা হয় পোনা পৰিবহণৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিৰিখ আৰু হিচাপত সম্পূৰ্ণ নীতি নিয়ম মানি টোপোলা কৰি বা পাত্ৰত মুকলিকৈ পৰিবহণ কৰা এই সকলোখিনি চোৱা চিতা কৰে কাৰিকৰী কৰ্মী পবিত্ৰ কুমাৰ দাসে এই প্ৰসংগত দাসে জনাইছিল এনেদৰে আজিৰ পৰা এইটো প্ৰায় আমাৰ 12 বছৰমান হ'ল হয় ক'ত ক'ত যায় পোনা তেতিয়াৰ পৰা গৈ আছে মংগললৈ গৈছে নগাঁও গৈছে তাৰপিছত গ'ল বৰপেটা হাজো এনেকৈ বহুত ঠাইত বা বহিৰাজ্য মেঘালয়লৈ যায় মেঘালয় গৈছে মেঘালয় যায় মোক এতিয়া এটা কথা কওক যে এই পোনাখিনি আপোনালোকে কেনেকৈ তেওঁলোকক সমজাই দিয়ে মানে অক্সিজেন কৰি দিয়ে নে কি ব্যৱস্থাত দিয়ে তাৰমানে উইদাউট অক্সিজেনতো নিব পাৰি কমচে কম 2 দিন 48 ঘণ্টা যিহেতু এইখিনি বায়ুশ্বাসী মাছ হয় সেইখিনি মাছ মানে অক্সিজেন নহকে মানে কাৰ্প মাছৰ পোনা যেনেকৈ আপুনি অক্সিজেন পেকেটত ভৰাই পেলাই টোপোলা কৰি দিব লাগে ইয়াত তাৰমানে সেই কথাটো ইমান জৰুৰী নহয় মানে 2 দিনৰ কাৰণে আপোনাৰ ঠিক টোপোলা নকৰি বা অক্সিজেন নিদিয়াকেও লৈ যাব পাৰে তেনেকৈ পানীটো যদি চেঞ্জ কৰি থাকে তেনেহ'লে গোটেই এবছৰ ৰাখি দিব পাৰে কিমান দিনৰ মূৰে মূৰে পানী বদলাব লাগিব এইটো বদলাব মানে আচলতে এইটো সাধাৰণতে আমি যিহেতুকে অক্সিজেন নিদিয়াৰ কাৰণে এইটো মানুহবিলাকে এনে বুজি পাকৈ যে আমাৰ কিমান ৰাখিব লাগিব মাছখিনি যে আপোনালোকে মাছখিনি 24 ঘণ্টা নহয় 48 ঘণ্টা ৰাখিব পাৰে কিন্তু এটা গম পাব নহয় যে মাছৰ পোনাখিনি যদি ওপৰলৈ আহি
অলপ ভুলুক লৈছে তেতিয়াহ'লে আপুনি পানীটো চেঞ্জ কৰাই দিব, সেনেকৈ ৰাখিব পাৰে। কিন্তু সাধাৰণতে আমি এইটো অক্সিজেন ব্যৱহাৰ নকৰোঁ। বায়ুশ্বাসী মাছ পালন অত্যন্ত লাভজনক ব্যৱসায়। এনে মাছবোৰে অতিৰিক্ত শ্বাসনাংগনৰ সহায়ত বায়ুমণ্ডলৰ পৰাও অম্লজান আহৰণ কৰিব পাৰে বাবে কম ঠাইত অধিক ঘনত্বত পালন কৰিব পাৰি। অৱশ্যে বায়ুশ্বাসী মাছৰ পালন পদ্ধতি, খাদ্যাভ্যাস, খাদ্য প্ৰয়োগ বিধি কিছু সুকীয়া। ইচ্ছুকসকলে এইখিনি আঞ্চলিক মীন প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ আহি শিকি ল'ব পাৰিব। লগতে প্ৰতিষ্ঠানখনৰ বায়ুশ্বাসী মাছ পালন আৰু পোনা উৎপাদন কেন্দ্ৰটিৰ পৰা গুণতাত মানৰ বায়ুশ্বাসী মাছৰ পোনা সংগ্ৰহ কৰিব পাৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।